গীতা আমার মিলিজুলি মহিলা নগৰ নাম দলৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে আজি পবিত্ৰ অনুষ্ঠানত যি পৰিয়ালবৰ্গ আমাৰ ইয়ালৈ নিমন্ত্ৰণ জনাই নিলে এই চিগতে তেওঁলোকক বহুত বহুত ধন্যবাদ। নাম পৰিৱেশন কৰোঁতে হয়তো বহুখিনি ভুল ভ্ৰান্তি হ'ব পাৰে। আপোনালোকে যে নিজৰ ছোৱালী ভণ্টি বুলি শুধৰাই লয় আৰু যিখিনি ভুল ভ্ৰান্তি হয় সেইখিনি যাতে আপোনালোকে সকলে শেষত শুধৰাই দিয়ে। আৰু আজি আমি পোনপ্ৰথমতে এটি পুৰাণৰ নাম পৰিৱেশন কৰিম, যাৰ জৰিয়তে আপোনালোকে গম পাব যে এজন প্ৰখ্যাত মহামুনিৰ জন্ম হৈছে। আহকচোন আমি সকলোৱে একান্ত মনে নামটি শ্ৰৱণ কীৰ্তন কৰোঁ। বনৰিকা
বনৰীকাৰ আশ্ৰমৰ উত্তৰ দিশে এখন সৰু গাঁও আছে আৰু তাত এজন সুধৰ্মা মুনি নামে বিপ্ৰই বাস কৰিছিল। বিপ্ৰৰ বয়স প্ৰায় তেতিয়া 85ৰ ওপৰত আছিল। বিপ্ৰৰ এগৰাকী বৰ মৰম লগা ভাৰ্যাও আছিল আৰু সেই ভাৰ্যাজনীৰ নাম আছিল সুদেহা। ভাৰ্যাজনীৰ নামটো কি আছিলে? হা বনিয়া কি আছিলে? সুৰেখা হয় জানো? নহয়, কি আছিলে? সুদেহা। ভাৰ্যাজনী ৰূপে গুণে ইমানেই ৰূপৱতী হয়ে থাকিল, কিন্তু তেওঁলোকে কোনো ধৰণৰ সতি সন্তানৰ মুখ দেখা নাছিল। আৰু এদিনাখন ব্ৰাহ্মণ কি কলে জানা? ও স্বামী হেৰা স্বামী, ও স্বামী তোমার মন আছে নে প্রিয়ে? এ আমার গৃহত যে 12 জন বৈষ্ণৱক মাতি আনিছিল আৰু তেওঁলোকে আমাৰ গৃহত কি কৰিছিলে তোমাৰ জন মন আছে? তেওঁলোকে আমাৰ গৃহত নাম প্ৰসংগ কৰিছিলে আৰু তেওঁলোকে জামা আশীৰ্বাদ দিছিলে। তোমাৰ জন মন আছে? তেনেহলে ও ব্ৰহ্মায়া
আমার কিবা লাভলা ফুল হলে প্রিয়ে আজি এটা তুমি কাম কৰা তোমাক এটা মই পৰীক্ষা লম তুমি দুটা সম্পূৰ্ণকৈ ফুলা ফুল स्वामी अपना फूल লাগিব কোনো কথা নাই স্বামী কোনো কথা নাই কথা আমি ব্রাহ্মণী ফুল আনি পরীক্ষা করো বলে কিন্তু কি আসরে ব্রাহ্মণী ফুল আনি বলিছিলে কেইটা हाँ केटा साइडा केटा दिसिले दुटा ब्राह्मणी केटा फुलानी बरिसिले दुटा फुल ब्राह्मणी ठीके आनिले किंतु फुल दुटार মাজৰে মাৰাই পাৰ্থক্য আছিল যে এটা ৰঙা ফুল আনিলে আনটো বগা ফুল আনিলে ব্ৰাহ্মণী দেখোন প্ৰথমতে খেলি মেলি লগাই বাৰজিন হ বগা ফুলটো হৈছে প্ৰভু নাৰায়ণৰ প্ৰসাদ কিবা কাৰণ যদি ব্ৰাহ্মণীয়ে সেই বগা ফুলটো অগণিত দৌলি মাৰি দিয়ে তেনেহলে ব্ৰাহ্মণী নিশ্চয় পুত্ৰ সন্তানেই হ'ব আৰু কিবা কাৰণ যদি ব্ৰাহ্মণীয়ে সেই ৰঙা ফুলটো অগণিত দৌলি মাৰি দিয়ে তেনেহলে কিন্তু ব্ৰাহ্মণীয়া জীৱন নিঃসন্তান হৈয়ে থাকিব পৰীক্ষা কৰিলা নিমন্ত্রণ জানাইছো ওই রেহা তুমি এটা কাম কৰা তুমি মোৰ হাতৰ পৰা যে কোনো এটা তুমি ফুল লোৱা আৰু তুমি ওই অগণি ভালো তুমি ব্রাহ্মণী কিন্তু মহা চিন্তাত পৰিছে কোনটো দিম বগাটো দিম নে ৰঙাটো দিম নে বগাটো দিম নে ৰঙাটো দিম নে বগাটো দিম নে ৰঙাটো দিম ব্ৰাহ্মণী এই ৰচন্দ্ৰ তই মোৰ মুখত দেখি পেল পেলকে কি চেচ হয় ভাল লাগছে নেকি হা
মস্ত ভাল লাগছি তুমি ইনকে মুখ দেখি চাই রাখলে হব তুমি মোৰ হাতৰ পৰা এটা ফুল লোৱা আৰু তুমি বুঝি পাইছা কি বুঝি পাইছা হা 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 কি কৈছে তুমি মোৰ হাতৰ পৰা এটা ফুল লোৱা আৰু তুমি অয়গনি ফালে তুমি চিন্তা কৰিছে কিয়নো ব্ৰহ্মণৰ পৰীক্ষা নিদিলেও নহয় কিবা এটা দিম কিবা এটা হ'ব বহু কথা ভাবি চিন্তি ব্ৰাহ্মণে কি কৰিলে জানা দিবইতো লাগিবই কোনটোৰে 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 ঐ ৰঙা ফুলটো অগনি খায় হেৰা স্বামী ভাল লাগি গৈছে হেৰা স্বামী গুণা স্বামী গুণা স্বামী মুহুৰামা হেৰা স্বামী আছে পুত্ৰ কইনা ভৰ গাবে ৰব আপে দিয়া মোহর কোন আপত্তিও নাই দিয়া স্বামী হেৰা স্বামী মোহর কোন আপত্তিও
বাপৰ বাপে আকৌ বিয়া হ'ব লাগে এই ব্ৰাহ্মণী এইমাত্ৰ যে বিয়া হোৱাৰ যে কথা ক'লি এইমাত্ৰ যে বিয়া হোৱাৰ যে কথা ক'লি কাৰ বিয়া কথা কৈছে এইমাত্ৰ যে বিয়া হোৱাৰ যে কথা ক'লি কাৰ বিয়া কথা কৈছে মোৰ বিয়া মানে এওঁৰ মোৰ বিয়া কথা কৈছে নেকি এওঁৰ মোৰ বিয়া কথা কৈছে এই বয়সত এই বৰিহাত এওঁ দুশ বয়স 85 বছৰ ওপৰত হৈছে এই বয়সত কোনোবা কইনা দিব দিব বাবা আবার ভাই দিব দিব এই বরিহাত ও বেলতলার পে দেই নাকি বিয়া করে প্রিয়হি কোনে কইনা দিব দেখা কইনা আনিলে মোরা এ সরি পলি জন্ম দিব হি অমরতা আপনি মোর কথা কি শুনি আছে না শুনি আছে আপনি বড় এটা কথা অপশন বড়দেউতা 85 বছর উপৰত হোৱা বুঢ়াটোই ৰহ 85 বছর উপৰত হোৱা বুঢ়াটোই ৰহ চলি পলি পারব বুলি কৈছিল কৰা ও বঢ়িয়া আজিকালি যিহে যুগ পছে ও পারব চলি পলি চলি পলি আকৌ কি কলি মাত্ৰ ব্ৰাহ্মণী সুষমা নামে ভনী মোৰ আছে একজনী তাইকে বিয়া কৰাই লোৱা কহিলো মই এই ব্ৰাহ্মণী এইমাত্ৰ যে সুষমা বুলি যে কলি এই সুষমা বুলি কাৰো কথা কৈছে মোৰ ভন্টি মানে এই মোৰ সেই ঘৰত থকা বৈনীটোৰ কথা কৈছা নেকি তাই কি পিতাও বিয়া হোৱা নাই হসাই গৈছা হসাই ও পেটে পেটে ব্রাহ্মণৰ ভাল লাগি যায় মনে মনে ব্রাহ্মণে ও ব্রাহ্মণে কি আপসিয়া না